মেলা টিভি আমি কথা কওঁ। নমস্কাৰ, মই দুলীয়াজান জ্ঞান বিকাশ মইনা পাৰিজাতৰ মইনা জোনাক জিজ্ঞাস্কৰ সোণোৱাল আৰু মই আদ্ৰিতা বুঢ়াগোহাঁই। আজি আমি আমাৰ অনুষ্ঠানটি এভাগ প্ৰাৰ্থনাৰে আৰম্ভ কৰিবলৈ লৈছোঁ। প্ৰাৰ্থনাই আমাৰ সকলোৰে দেহ মন পবিত্ৰ কৰে। আহকচোন তেনে আমি সকলোৱে মইনাসকলৰ সৈতে প্ৰাৰ্থনাৰ ভক্তিৰসত বিলীন হওঁ। তুমি কৰুণাময় জগতৰে প্ৰাণ, তুমি যিশু, তুমি আল্লাহ, তুমি ভগৱান। তুমি কৰুণাময় জগতৰে প্ৰাণ, তুমি যিশু, তুমি আল্লাহ, তুমি ভগৱান। এই সংসাৰ তোমাৰে সৃজন, সকলো জীৱকে তুমি কৰিছা পালন। তুমি কৰুণাময় জগতৰে প্ৰাণ, তুমি যিশু, তুমি আল্লাহ, তুমি ভগৱান। গগনে পৱনে সকলোতে তুমি একমনে একচিত্তে বিচাৰিছো আমি। গগনে পৱনে সকলোতে তুমি একমনে একচিত্তে বিচাৰিছো আমি। তুমি কৰুণাময় জগতৰে প্ৰাণ, তুমি যিশু, তুমি আল্লাহ, তুমি ভগৱান। আমি অগণি কৰিছো মিনতি, জ্ঞান দিয়া বুদ্ধি দিয়া দিয়াহে সুমতি। জ্ঞান দিয়া বুদ্ধি দিয়া দিয়াহে সুমতি। তুমি কৰুণাময় জগতৰে প্ৰাণ, তুমি যিশু, তুমি আল্লাহ, তুমি ভগৱান। তুমি কৰুণাময় জগতৰে প্ৰাণ, তুমি যিশু, তুমি আল্লাহ, তুমি ভগৱান। তুমি কৰুণাময় জগতৰে প্ৰাণ, তুমি যিশু, তুমি আল্লাহ, তুমি ভগৱান। বেছিকে মোবাইল চালে মায়ে কি কয়? বেয়া পায়। কেলে বেয়া পায়? মোবাইল চোৱাটো বেয়া কথা নেকি? কেলে বেয়া পায় বুলি কয়? ষ্টৰীবোৰ পঢ়া আৰু জয় আৰু বেলেগ তুমি কোৱাচোন তুমি কি কৰা? ৰাইট শিকা। ভেৰি গুড। তুমি ইংলিছ প্ৰেক্টিছ কৰিছা? ভেৰি গুড। ডান্স কৰা।
কবিতা আমাৰ সকলোৰে প্ৰিয়। তেন্তে আহকচোন এইবাৰ আমি কবি পদ্মধৰ চলিহাদেৱৰ এটি কবিতা আবৃত্তি শুনো। ধৰণে জনম কেবে এই মৰতত শিলাময় কৰি তাৰ হিয়া, এইয়ে মোৰ জন্মভূমি বুলি মনে মনে এবাৰো যি কোৱা নাইকিয়া। আনৰ দেশৰ পৰা উলটি আহোঁতে ফুৰি চাকি ঘৰ মোৱা হৈ, জ্বলা নাই হিয়া যাৰ স্বদেশ প্ৰেমেৰে, আছেনে কোনোবাই এনে ঐ? আছে যদি এনে কোনো এনে কাটচিত, চিনি থবা তাক ভালকৈ। তাৰ বাবে গায়কৰ উচ্ছ্বাস উঠলি নুঠে তাৰ গুণ গাবলৈ। থাকক থাকিলে তাৰ ডাঙৰ উপাধি, জগতত ফটা ফুটা নাম। থাকক থাকিলে তাৰ বিভূতি বৈভৱ, বাখনাই ঢুকি পোৱা মান। কিন্তু তেনে স্বাৰ্থপৰ দুৰ্কপলীয়া, নাপায় খ্যাতি জনমত। দুগুণ মৰণ ভুগি ধূলিৰ মানুহ, মিলি যাব ধূলিৰ লগত। তাৰ বাবে কেবে আৰু নুটুকে চকুলো, কেবে তাক নকৰে সন্মান। কবিয়ে কবিতা ৰচি নকৰে কেতিয়াও তাৰ গুণগান। নৃত্যই আমাৰ সকলোৰে মন উৎফুল্লিত কৰে। তেন্তে আহকচোন মই দৰ্শনাই আৰু মই স্বপ্ননীলে আপোনালোকক আমাৰ মইনাসকলে পৰিৱেশন কৰা এটি নৃত্যৰ মাজলৈ লৈ যাওঁ।